চাওক, চুতীয়া জাতি যুৱ সন্মিলন অসমে আজি বহু বছৰ ধৰি জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক, এই জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীটোত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই। ইতিমধ্যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনো আহি আছে। গতিকে এই সকলো দিশ আমি চালি জাৰি চাই চুতীয়া জাতি যুৱ সন্মিলন অসমৰ উদ্যোগত বিভিন্ন জিলা সমিতিসমূহৰ সহযোগত অহা কালিলৈ পুৱা 9 বজাৰ পৰা চুতীয়া জাতিৰ প্ৰধান দাবী জনজাতিকৰণ আৰু স্বায়ত্তশাসন, লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী দলংখন চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী বীৰাংগনা সাধনীৰ নামেৰে নামাকৰণ কৰাৰ দাবীত অহা কালিলৈ পুৱা 9 বজাৰ পৰা যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি আমৰণ অনশনৰ দৰে কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আৰু সমূহ অসমবাসী ৰাইজ তথা আমাৰ শুভাকাংক্ষীসকলক উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।